আমি এনটিপিৰ কৰ্মচাৰী মই অল আসাম লিগেল এডভাইজাৰ হওঁ। ইয়াতে আমি কি কৰিছোঁ, সৌদ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সংস্থাৰ তেওঁলোকক আমি সমৰ্থন কৰি তেওঁলোকৰ লগত আমাৰ দাবীসমূহ সম্বলিত লগ কৰাই আমি কি কৰিছোঁ, আজি এই ধৰ্ণা কাৰ্যসূচীত বহিছোঁ। আপোনালোকৰ জৰিয়তে জনাওঁ যে যোৱা ২৭ বছৰে আমাৰ নেশ্যনেল টিবি ইলিমিনেশ্যন প্ৰগ্ৰেম যিটো সেইটো আৰম্ভ হৈছে, কিন্তু যোৱা ২৭ বছৰত আমি কোনো ধৰণৰ ধৰ্ণা কাৰ্যসূচী বা প্ৰতিবাদ আমি কৰা নাই। কিন্তু চৰকাৰে যিটো আমাৰ লগত যিটো হেতালি খেলি আছে, আমাক যিটো ন্যায্য প্ৰাপ্তিৰ পৰা আমাক বিৰত ৰাখিছে, দিনে ৰাতি আমাক বিভিন্ন ধৰণৰ কামত এই যক্ষ্মাৰ নিচিনা মাৰাত্মক ৰোগৰ লগত আমি যুঁজি আছোঁ, কিন্তু আমাক সেই হিচাপে কি সম দৰমহা দিয়া হোৱা নাই। আমাৰ লগৰ এতিয়ালৈ ১৯জনমান কৰ্মচাৰী টিবি ৰোগত মৃত্যু হৈছে আৰু শতাধিক এই বেমাৰত আক্ৰান্ত হৈ ৰোগীসকলক এতিয়ালৈ চিকিৎসা প্ৰদান কৰি থকা হৈছে। কিন্তু ইমান মাৰাত্মক বেমাৰ এটাৰ লগত আমি দিনে নিশাই থাকি তেওঁলোকক আমি সহায় কৰাৰ পিছতো চৰকাৰে আমাক কিন্তু সেই হাৰত হাৰত দৰমহা দিয়া নাই। আৰু আমাৰ মেইন দাবী হ'ল আমাক পে স্কেল লাগে, কামৰ দৰমহা লাগে, এইটোৱে মেইন। বাকী আমি চাওক, ইমান দিনে আমি একো শব্দ এটা কোৱা নাই, আমি কোনো ধৰণৰ প্ৰতিবাদ কৰা নাই। এইটো আমি আৰম্ভণি কৰিছোঁ। ইয়াৰ পিছত আমি ৰিপৰ্টিং বন্ধ হ'ব। ৰিপৰ্টিং অলৰেডি আমি বন্ধ কৰিছোঁ। যদি আমি সঁহাৰি নাপাওঁ, ৰিপৰ্টিং টোটেলি বন্ধ হ'ব। তাৰপিছত হয়তো আমি কামৰ পৰা আমি বিৰত থাকিবলৈ আমি বাধ্য। অকল আমি 2006ৰ পৰাই আমি যিহেতু কৰ্মৰত, কিন্তু সেই হিচাপে আমি যিখিনি সুবিধা চৰকাৰৰ পৰা বা আমি যিখিনি আমাৰ প্ৰাপ্যখিনি পাব লগা আছিলে, সেইখিনি আমি পোৱা নাই। কাৰণ মানে তেওঁলোকে যিখিনি এতিয়া যিখিনি আমাক মাননি হিচাপে দি আছে, সেইটো আমাৰ মানে আপ টু ডেট নহয়। আৰু লগতে আমাৰ যিখিনি এনেকুৱা বহুত দাবী আছিলে, যেনেকৈ ইমান দিনৰ পৰা আমি চাকৰিত আছোঁ, তথাপি আমাৰ নিয়মীয়াকৰণৰ কথা কোনো ভবা নাই চৰকাৰে এতিয়ালৈকে। প্ৰত্যেকবাৰে তেওঁলোকে কিবা নহয় কিবা অজুহাত দেখাই NHM কৰ্মীবিলাকক গোটেই প্ৰতাৰণা কৰি আছেগৈ। আৰু লগতে যিখিনি আমি সুবিধা পাব লাগে, আমাৰ এটলিষ্ট 7 পে কমিশ্যন আহিছে, সেইটো হিচাপে আমাক এটলিষ্ট চেলাৰীখিনিও দিব লাগিছিলে, সেইখিনিও তেওঁলোকে এতিয়ালৈকে প্ৰভাইড আমাক দিয়া নাই। আৰু লগতে তেওঁলোকে নিয়মীয়াকৰণৰ কথাটো বাদেই দিওঁ, কাৰণ তেওঁলোকে চৰকাৰে গোটেই বাকীবোৰ ক্ষেত্ৰত চবকে চাই আছে, কিন্তু আমাৰ হেল্থ কৰ্মীবিলাকক একেবাৰে একেবাৰে ছাইড কৰি থৈছেগৈ, একেবাৰে আমাৰ ওপৰত অলপো চকুৱে নাই এনেকুৱা। আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ NHM কৰ্মীসকলে মেইন, যিমান হেল্থ ডিপাৰ্টমেণ্টৰ আমাৰ আধাতকৈ বেছি দেখোন আমাৰ NHM কৰ্মীবোৰেই গোটেইখিনি খাটি আছোঁগৈ। আৰু লগাতকৈ বেছিহে কৰি আছোঁ আমি, নৰ্মেলি যিমান আছেগৈ আমাৰ তাতকৈ আমি বেছিয়ে কাম কৰি আছোঁগৈ। কিন্তু এই কামৰ বিনিময়ত যিটো পৰিমাণৰ আমাৰ যিটো মাননি বা চেলাৰী যিটো আমাক প্ৰভাইড কৰিব লাগিছিলে চৰকাৰে, সেইটোত ব্যৰ্থ হৈছে চৰকাৰ। আমাৰ মূল কথাখিনি হ'ল কি, আমি ইয়াতে আজি এটা কাৰণে একত্ৰিত হৈছোঁ যে আমাক সমকামৰ দৰমহা লাগে। আৰু এইটো সমকামৰ দৰমহা আমি ইমান দিনৰ পৰা যে কাম কৰি আছোঁ, একেখন টেবুলতে একে পোষ্টতে কাম কৰি আছোঁ, তেওঁ যিখিনি ৰেগুলাৰ মানুহ এজনে যিখিনি মাননি পায়, তাতকৈ আমি ক'ব গ'লে সামান্যহে পাওঁ। এতিয়া একেখন টেবুলত বেয়াও লাগে। এতিয়া কাম আমি কিন্তু সমানেই কৰি আছোঁ, সেইকাৰণে আমাক চৰকাৰে সমকামৰ দৰমহা দিয়ক আৰু আমাৰ চাকৰি নিয়মীয়া কৰক। যেতিয়ালৈকে নিয়মীয়া নহয়, আমাক 7ম দৰমহা আয়োগ মতে চেলাৰী দিয়ক। এই কথাটো হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিল যে NHM কৰ্মীখিনিক যেতিয়ালৈকে ৰেগুলাৰ কৰা নহয়, সিহঁতক 7ম দৰমহা আয়োগ মতে চেলাৰী দি থাকিম বুলি তেওঁ প্ৰতিশ্ৰুতি দি আজি তেওঁ মুখ্যমন্ত্ৰী হৈ গ'ল, কিন্তু নিজৰ প্ৰতিশ্ৰুতি পাহৰি গ'ল। এতিয়া আমি 20 ফেব্ৰুৱাৰীত আমি সচলত আন্দোলন কৰিছিলোঁ, তাতে চৰকাৰৰ ফালৰ পৰা কোনো তেনেকুৱা সঁহাৰি আমি পোৱা নাই, কোনো প্ৰতিনিধিও অহা নাই আমাৰ ওচৰলৈকে। সেইকাৰণে আমি 4, 5, 6 আকৌ আমি সেই দাবীখিনি যিখিনি আমাৰ সমকামৰ দৰমহা ৰেগুলাৰ কৰিব লাগে, এইখিনি দাবী লৈ আমি 3 দিনীয়া আকৌ কৰ্মবিৰতি পালন কৰিছোঁ। আৰু এই কৰ্মবিৰতিত চৰকাৰে যদি আমাৰ ফালে চকু তুলি নাচায়, একো সঁহাৰি নিদিয়ে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমি আৰু ইয়াতকৈ আৰু বেছি ভয়াৱহভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।